গেলেকিত ডনৰ আবিৰ্ভাৱ ডনৰ ৰূপত ভাতৃদ্বয় ইয়াজুল আৰু চিৰাজুল দুই ভাতৃৰ সন্ত্ৰাসত দিশহাৰা এটা পৰিয়াল ভাঙি দিয়া হ'ব ঘৰ দুৱাৰ গেলেকিত এইবাৰ আবিৰ্ভাৱ হৈছে নতুন ডনৰ সচৰাচৰ বলিউডৰ চিনেমাৰ কাইদাৰে ডনে চলাব সন্ত্ৰাস গেলেকিত ডনৰ ৰূপত ভাতৃদ্বয় ইয়াজুল আৰু চিৰাজুল এই দুই ভাতৃৰ সন্ত্ৰাসত দিশহাৰা এটা পৰিয়াল গৃহস্থ নথকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বাসগৃহ ভাঙি তহিলং কৰাৰ অভিযোগ ইয়াজুল আলী আৰু চিৰাজুল আলীৰ বিৰুদ্ধে অভিযোগ অনুসৰি যোৱা নিশা প্ৰায় 12 মান বজাত গেলেকিৰ কলগাঁৱৰ ৰবিউল্লাহ নামৰ লোকজনৰ ঘৰত নথকাৰ সুযোগ লৈ ইয়াজুল আলী আৰু ভাতৃ চিৰাজুল আলীয়ে সাধাৰণ কথাতেই বাসগৃহ ভাঙি কৰিলে লণ্ডভণ্ড ঘটনাৰ বিষয়ে পৰিয়ালৰ সদস্যই গাঁওৰক্ষী বাহিনী আৰু গেলেকি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গেলেকি থানাত উক্ত দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উল্লেখযোগ্য যে বিগত কেইবা বছৰো গেলেকি আৰক্ষী থানাৰ সুদক্ষ বিষয়াৰ নেতৃত্বত গেলেকি অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল কিন্তু পুনৰ এনেধৰণৰ ঘটনাই গেলেকি অঞ্চলত এক সন্ত্ৰাসৰ পৰিস্থিতিৰ আগজাননী যেন হৈ পৰিছে ইফালে গেলেকিৰ বিভিন্ন সামাজিক কামত লাগি থকা ইয়াজুল আলীৰ এই কাণ্ডক স্থানীয় সচেতন মহলে ধিক্কাৰ জনাইছে নামটো মোহাম্মদ ফিৰোজুল্লাহ কি হৈছিল কালি কি হৈছিলে মানে কালি ৰাতি প্ৰায় 11:50 মানত নৱালী চিৰাজুল আৰু ইয়াজুল আলী আহি মেলি ঘৰত কোনো কাৰণ নোহোৱাকৈ মোৰ ঘৰ দুৱাৰ ভাঙি মেলি প্ৰাণে মৰা ভাবুকি প্ৰদান কৰে আৰু ঘৰটো জুই জ্বলাই দিম বুলি কৈছে ঘৰটো বহুত অনিষ্ট কৰিছে ঘৰ এইটো দৰ্জা ভাঙি দিছে বেৰ ভাঙি দিছে আগফালৰ চকুৱা ভাঙি দিছে তো ইয়াজুল আলীয়ে কৰিছে আৰু চিৰাজুল আলীয়ে কৰিছে মই গেলেকিৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ ফোন কৰিলোঁ তেওঁলোক আহিলে তেওঁলোক অহাৰ পিছত মোক মাতিলে মই তেতিয়াহে ৰুমৰ পৰা ওলাই আহিছোঁ থাকোঁতেও আছিলে তেতিয়াও উপদ্ৰৱ কৰিছে মাৰপিট কৰা নাই কিন্তু প্ৰাণ মানে মাৰিম বুলি কৈছে মোক ওলাই গ'লেই মাৰিম বুলি কৈছে মই এজাহাৰ দিছোঁ গেলেকিত ইয়াজুল আলী আৰু চিৰাজুল আলী মই ন্যায় বিচাৰিছোঁ প্ৰশাসনৰ ওচৰত মানে তো যিখিনি মোৰ মানে একো কাৰণ নোহোৱাকৈ যোনখিনি মূলত এনেকুৱা কৰিছে ন সেইটো উচিত তদন্ত লাগে মোক মই সেইটোৱে ন্যায় বিচাৰিছোঁ নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24